মৰমৰ ছাত্ৰসকল ইতিমধ্যে মই তোমালোকক 2024 চনৰ পাঠ্যগণিতৰ অংশৰ পৰা 58 কোৱেশ্চন লৈকে তোমালোকক সলভ কৰি দিছো আজি 59 ৰ পৰা আৰম্ভ কৰিবলৈ লৈছো 59 ৰ কি দিছে যে 5 mix 3/8 তাৰনে এটো এটা অংক এই অংকটো সৰল কৰিব দিছে তোমালোকৰ স্ক্ৰিনত চাইছা কোৱেশ্চনটো ফাৰ্ষ্টতে মই কোৱেশ্চনটো তুলি লৈছো ৰবা তাৰ পিছত ইয়াক মই সলভ কৰি দেখাই আছো ৰবা কি আছে তোমালোকৰ 5 mix 3/8 okay this into 8 mix 1/8 minus 3 into 1/8 into 5 mix 5/8 clear এইটো আছে তোমালোকৰ অংকটো এতিয়া ইয়াক আমাক সলভ কৰিব লাগে নহয়নে তোমালোকে জানা এইটো হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ মিক্স ফ্ৰেকশন গতিকে এইটোৰ লগত 5 ৰ লগত এইটো পূৰণ কৰি 3 ওপৰটো যোগ কৰিব লাগে তেনে আমাৰ ৰিজাল্ট কিমান হ'ব 5 8 0 40 40 plus 3 43 তলত 8 ঠিক তেনেকে 8 8 গুণ 64 65 মানে 65/8 minus এটো কিমান হ'ব 3 8 24 plus 1 25/8 similarly এটো কিমান হ'ব 5 8 40 40 plus 5 45/8 fine এইবাৰ যেহেতু আমাৰ ইয়াত দুটা টার্ম আছে এটো এটা টার্ম প্ৰথম টার্মটো কাটাকাটি না যায় দ্বিতীয় টার্মটো কাটাকাটি না যায় কি কৰিব লাগিব তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ সেই কাৰণে যদি তোমালোকে তলে তলে পূৰণ কৰা 8 8 গুণ 64 আৰু ওপৰে ওপৰে যদি পূৰণ কৰা তোমালোকক কি কৰিব লাগিব ইফালে আছে তোমালোকৰ 43 আৰু ইফালে আছে 65 মই পূৰণটো কৰাই দেখাইছো 5 3 0 15 1 is carried 5 2 20 21 6 3 0 18 1 is carried 4 6 0 24 25 তেনে ৰিজাল্ট কিমান হ'ল ইয়াত 5 9 7 2 মানে 2795 2795 তাৰপিছত আছে কি তোমালোকৰ ইয়াত মাইনাস এৰিয়া যায় কিমান আছে 64 আছে নহয় তাৰপিছত ওপৰত আছে তোমালোকৰ 25 আৰু 45 পূৰণ কৰিব লাগিব নহয় 25 25 আৰু 45 এটা পূৰণ কৰিব লাগিব একেটা 5 পজিশন 125 এনেকে ডাঙৰ ডাঙৰ পূৰণবিলাক মনত ৰাখিবা তোমালোকে আৰু 4 পজিশন 100 তোমালোকৰ সুবিধা হ'ব নহলে দেৰি লাগিব অংকবিলাক সলভ কৰোতে গতিকে ইয়াত 5 ইয়াত 2 ইয়াত 1 1 1 1 2 5 তেনলে আমি ইয়াত লিখিম কি লিখিম 1 1 2 5 এতিয়া তোমালোকে চাইছা দুয়োটাৰে হৰ একে তেনলে আমি কৰিম কি লসাগু উলিয়ালে আমাৰ 64 এ হ'ব আৰু ইয়াত সেম লিখিবা 2795 minus 1125 এতিয়া আমি সাবট্ৰাক্ট কৰি দিম অৰ্থাৎ বিয়োগ কৰি দিম বিয়োগ কৰি দিলে আমাৰ কিমান হ'ব ইফালে 64 এ থাকিল ইয়াত 5 ৰ পৰা 5 গলে 0 9 ৰ পৰা 2 গলে 7 তাৰ পিছত 7 ৰ পৰা 1 গলে 6 আৰু 2 ৰ পৰা 1 গলে 1 এইটো হ'ল এতিয়া আমি কাটাকাটি কৰিম বাৰু কাটাকাটি কেনেকৈ কৰিম 2 দি কাটিব পৰা যায় 2 3 গুণ 6 2 2 গুণ 4 আৰু ইয়াত 2 8 গুণ 16 2 3 গুণ 6 বাকি থাকিল 1 2 5 গুণ তেনলে আমাৰ ৰিজাল্ট কিমান আহিল 835 আৰু তলত থাকিল আমাৰ 32 এতিয়া 835 ক আমি 32 ৰে হৰণ কৰিম তোমালোকে চাবা 835 divided by 32 হলে ফাৰ্ষ্টটো তোমালোকে 83 লোৱা দুইবাৰ কিমান হ'ব 64 সাবট্ৰাক্ট কৰিলে কিমান হ'ব 13 ৰ পৰা যদি 4 বাদ দিয়া 9 ইয়াত হ'ব 5 পাঁচটো নমাই আনিলা তাৰ মানে এইবাৰ 30 তোমালোকে তিনবাৰ দিলে বেছি হয় আকৌ দুবাৰ দিব লাগিব তেনহলে 64 ফাইন তাৰপিছত তোমালোকে ইয়াত লাইন মাৰা ফাইন এবাৰ কৰিবা কি সাবট্ৰাক্ট কৰা 1 আৰু 3 এইবাৰ 31 হৰ না যায় এবাৰ দশমিক ল'ব লাগিব ইয়াত দশমিক লোৱাৰ লগে লগে এই শূন্য এটা ফ্ৰী পাবা এবাৰ তোমালোকে 9 টাইমছ দিবা 9 বাৰ ফাইন 9 টাইমছ দিলে
9 2 জাৰ কিমান হ'ব 18 9 2 জাৰ 18 9 3 জাৰ 27 তাৰমানে 28 সাবট্ৰাক্ট কৰা কিমান হ'ল আচ্ছা কি হয় হোক আমাৰ বাকিখিনি কৰিব নালাগে 22.9 আমাৰ ৰিজাল্ট ওলাল সমান সমান 22.9 এতিয়া তোমালোকে চোৱাচোন অপচনত আছে নে অপচনত 22.9 তেনেহলে কি কৰিবা ইয়াত জানিবা তোমালোকৰ ডেসিমেলৰ পিছত 9 আছে গতিকে 9 টো যদি তোমালোকে বাদ দিয়া মানে ইয়াক যদি ৰাউন্ড আপ কৰা তেনেহলে 23 হ'ব তেনেহলে 23 আছে নে অপচনত দেখা যাওক আছে নিশ্চয় এই 23 এই অপচনটো ৰাইট কেতিয়াবা তোমালোকৰ এইবিলাক আকৌ মিক্স ফ্ৰেকশনত থাকে কেতিয়াবা দশমিকত থাকে কেতিয়াবা আকৌ দশমিক লোৱাৰ পিছত আকৌ ৰাউন্ড আপও কৰিব লাগে হয়তো তোমালোকে কোৱেশ্চনটো সলভ কৰিলা সলভ কৰাৰ পিছত তোমালোকৰ আনসাৰ নাহিল তেতিয়া তোমালোকে ভয় নাপাবা তোমালোকে এবাৰ ৰাউন্ড আপ কৰি চাবা আৰু আন এবাৰ মিক্স ফ্ৰেকশনত উলিয়াবলৈ চেষ্টা কৰিবা তাৰ পিছত হয়তো তোমালোকৰ মিলি যাব নেক্সট কোৱেশ্চন নম্বৰ 60 এখন কিতাপৰ ক্ৰয় মূল্য 100 টকা এগৰাকী দোকানীয়ে 275 টকাত 3খন কিতাপ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান লাভ আৰু লোকসানৰ অংক ইয়াত তেনেহলে তোমালোকে জানা সিপি এখন কিতাপৰ সিপি কিমান বুলি কৈছে 100 যেহেতু 3খন কিতাপ বিক্ৰী কৰিছে গতিকে 3খন কিতাপৰ কিনা দাম আমাক উলিয়াব লাগিব তেনেহলে 3খন কিতাপৰ কিনা দাম হ'ব তোমালোকৰ 3 into 100 which is equal to 300 টকা মানে এসপি তোমালোকৰ মানে বিক্ৰী দাম কিমান আছে 3খন কিতাপৰ 275 এতিয়া কিনা দাম বিক্ৰী দামতকৈ বেছি সেইকাৰণে কি হৈ যাব আমাৰ লোকসান হ'ব তেনেহলে তোমালোকে লোকসান সমান সমান কি লিখিবা এই দুটা বিয়োগ কৰিলে হ'ল এই দুটা যদি বিয়োগ কৰা তোমালোকে ইয়াত থাকিব 5 আৰু ইয়াত থাকিব 2 তেনেহলে লোকসান আমাৰ কিমান হ'ল 25 আচ্ছা অপচনত আছে নে বাৰু ৰব মই চাই দিছো অপচনত তোমালোকৰ আছে ডি নম্বৰ অপচনটো চাইছা 25 টকা লোকসান আচ্ছা এতিয়া তোমালোকৰ অলপ মই বঢ়াই কৰি দিছো যদি লোকসানৰ পাৰ্সেন্টেজ খুজে পাৰ্সেন্টেজ অফ লোকসান তোমালোকে ফৰ্মুলাটো জানা নহয় লোকসান বাই সিপি ইনটু 100% ৰাইট এতিয়া তোমালোকে কৰিবা কি এটো এক্সট্ৰা মই কৰি দি আছো কিন্তু তোমালোকৰ কাৰণে লোকসানৰ আমাৰ 25 আমাৰ কষ্ট প্ৰাইস 300 টকা তেনেহলে ইয়াত হ'ব তোমালোকৰ 100% এবাৰ আমি কৰিম কি বাৰু কাটাকাটি কৰিবলৈ চেষ্টা কৰিম এই শূন্য কাট এই শূন্য কাট তেনেহলে কিমান থাকিল আমাৰ 25/3 25ক এতিয়া 3 এ তোমালোকে হৰণ কৰিবা 3 8 * 24 বাকি থাকিল 1 তেনেহলে আমি লিখিম কি সমান সমান 8 মিক্স ভাগফল আমাৰ 8 বাকি থাকিল 1 আৰু তলত থাকিল 3% দিবা ইয়াত এটা হ'ব তোমালোকৰ আনসাৰ লোকসানৰ পাৰ্সেন্টেজ এইখিনি তোমালোকক এক্সট্ৰা মই কৰি দিলো যাতে তোমালোকৰ হেল্প হয় তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা